নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 22 জুন আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ স্বাস্থ্য বিভাগৰ দায়িত্ব গ্ৰহণ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিৰল কৃতিত্বৰ অধিকাৰী হ'ল GMCH ব্ৰেইন ডেথ ৰোগীৰ পৰা বৃক্ক সংৰোপণ GMCHত দুজন ব্যক্তিৰ সফলতাৰে সংৰোপণ কৰা হৈছে বৃক্ক নিসন্তান লোকৰ বাবে GMCHত সফলভাৱে কাম চলি আছে নিসন্তান দম্পতিৰ বাবে GMCHত IVFৰ সুবিধা ৭৫,০০০ পৰা ১ লাখৰ ভিতৰত খৰচ হ'ব IVFৰ ভৱিষ্যতে GMCHত লিভাৰ সংৰোপণৰ লক্ষ্য স্বাস্থ্য বিভাগৰ GMCHত ২৮জন ৰোগীক মেৰুদণ্ড সংৰোপণ সফলভাৱে সম্পূৰ্ণ হৈছে আয়ুষ্মান কাৰ্ডৰ ওপৰত নিয়ন্ত্ৰণ অনাৰ আশ্বাস মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ GMCHত উপস্থিত হৈ প্ৰথমখন বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী স্বাস্থ্য বিভাগৰ দায়িত্ব গ্ৰহণ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দিবলৈ চাওঁ এটা ব্ৰেকিং নিউজ প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে একশ্যন 1 কোটি টকাৰ জৰিমনা 10 বছৰ পৰ্যন্ত জেল ভাৰতত আহি গ'ল নতুন নিয়ম নতুন আইন আহিল ভাৰতত নীট আৰু নেট পৰীক্ষাৰ বেমেজালিৰ বিৰুদ্ধে চৰকাৰৰ একশ্যন একেনিশাৰ ভিতৰতে দেশত এণ্টি পেপাৰ লিক ল' জাৰি প্ৰশ্নকাকত ফাদিল কৰিলেই 3 পৰা 10 বছৰ পৰ্যন্ত হ'ব জেল 10 লাখৰ পৰা 1 কোটি টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব প্ৰশ্নকাকত ফাদিল কৰা লোকে প্ৰশ্নকাকত ফাদিল উত্তৰবশীত বেমেজালি কৰিলেই 3 বছৰ জেল দোষীৰ শাস্তি 5 বছৰলৈ বৃদ্ধিৰো নিয়ম সংযোজন নতুন আইনত পৰীক্ষা সঞ্চালন কৰা বিষয়া দোষী হ'লেই 1 কোটি টকাৰ জৰিমনা পৰীক্ষাৰ নকল কৰিলেই কঠোৰ শাস্তি ভুগিব লাগিব দোষীয়ে পৰীক্ষাৰ্থীক নকলত সহায় কৰিলেও ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা OMR চিটত খেলিমেলি কৰিলেই বিশাস হ'ব কঠোৰ শাস্তি ভুৱা পৰীক্ষা ভুৱা এডমিট কাৰ্ড বনোৱাত দোষী সাব্যস্ত হ'লেও ভৰিব লাগিব জৰিমনা নীট আৰু নেট পৰীক্ষাৰ বেমেজালিৰ পিছতেই দেশত আহিল এণ্টি পেপাৰ লিক ল' দিবলৈ চাওঁ এটা গুৰুত্বপূৰ্ণ খবৰ নাইডু চৰকাৰৰ প্ৰতিশোধ চন্দ্ৰবাবু নাইডুৰ চৰকাৰ গঠন হোৱাৰ পিছতেই প্ৰতিশোধ আৰম্ভ ৰেড্ডিৰ দলীয় কাৰ্যালয় বুলডোজাৰেৰে ধ্বংস কৰিলে চন্দ্ৰবাবু নাইডুৰ নৱনিৰ্বাচিত চৰকাৰখনে প্ৰতিশোধ যেন লৈ আছে চন্দ্ৰবাবু নাইডুৱে চৰকাৰ গঠনৰ পাছতে চন্দ্ৰবাবু নাইডুৰ প্ৰতিশোধৰ ৰাজনীতি YCRCPৰ মুখ্য কাৰ্যালয় বুলডোজাৰেৰে ধ্বংস কৰিলে নাইডু চৰকাৰে পৰাজয়ৰ পাছতে বিপদ বাঢ়িছে জগনমোহন ৰেড্ডিৰ পুৱাৰ পৰাই কেইবাখনো বুলডোজাৰেৰে কাৰ্যালয় ভাঙি প্ৰতিশোধ ল'লে চন্দ্ৰবাবুৱে নিৰ্মীয়মান অৱস্থাত YCRCPৰ মুখ্য কাৰ্যালয়ত চলিল বুলডোজাৰ নতুন চৰকাৰ গঠন কৰিয়েই নাইডুৱে একনায়কত্ববাদ চলোৱাৰ অভিযোগ বুলডোজাৰ ৰাজনীতিক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে অন্ধ্ৰপ্ৰদেশত চন্দ্ৰবাবু নাইডু চৰকাৰৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ YCRCB অবৈধভাৱে YCRCPৰ মুখ্য কাৰ্যালয় নিৰ্মাণৰ অভিযোগ নাইডুৰ দল TDPৰ অন্ধ্ৰপ্ৰদেশত বিধানসভা নিৰ্বাচনত 175খন আসনৰ ভিতৰত 135খন পাইছিল নাইডুৱে লোকসভা নিৰ্বাচনত সমান্তৰালকৈ অনুষ্ঠিত হৈছিল অন্ধ্ৰপ্ৰদেশৰ বিধানসভা নিৰ্বাচন চৰকাৰ গঠনৰ পাছতে চন্দ্ৰবাবু নাইডুৰ নৱনিৰ্বাচিত চৰকাৰখনে যেন প্ৰতিশোধ লৈ আছে অন্ধ্ৰপ্ৰদেশত দিবলৈ চাওঁ এটা ৰাজনৈতিক ব্ৰেকিং নিউজ পলিটিকেল ব্ৰেকিং হাৰিয়ানাত ধ্বংসৰ দিশে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ হাৰিয়ানাত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ ধ্বংসৰ দিশে হাৰিয়ানাত বিপদত পৰিছে বিজেপি দল যিকোনো মুহূৰ্তত ভংগ হ'ব পাৰে হাৰিয়ানাৰ বিজেপি চৰকাৰ বিধানসভাত সংখ্যাগৰিষ্ঠতা হেৰুৱাইছে ভাৰতীয় জনতা পাৰ্টিয়ে হাৰিয়ানাত চৰকাৰ ভংগৰ বাবে ৰাজ্যপালক ইতিমধ্যেই সাক্ষাৎ কৰিছে কংগ্ৰেছে ৰাজ্যপাল বান্দৰু দত্তৰায়ক সাক্ষাৎ কৰি নতুনকৈ নিৰ্বাচনৰ দাবী কংগ্ৰেছৰ বিজেপি চৰকাৰ ক্ষমতাত থকাৰ নৈতিক অধিকাৰ বুলি কংগ্ৰেছৰ দাবী বিজেপিক প্ৰয়োজন ৪৪গৰাকী বিধায়কৰ কিন্তু বিজেপিৰ হাতত আছে মাত্ৰ ৪১গৰাকী বিধায়ক একেলৈ এতিয়া কংগ্ৰেছে সাক্ষাৎ কৰিছে ৰাজ্যপালক হৰ্চ ট্ৰেডিং কৰাৰ আশংকা এতিয়া কংগ্ৰেছৰ মাজত সংবিধানৰ নীতি পালন কৰিবলৈ কংগ্ৰেছৰ দাবী ৰাজ্যপালক সংবিধান মতে সংখ্যাগৰিষ্ঠতা হেৰুৱাই চৰকাৰত থাকিব নোৱাৰে বিজেপি
হাৰিয়ানাত বিপদ বাঢ়িছে ভাৰতীয় জনতা পাৰ্টীৰ যিকোনো মুহূৰ্তত ভংগ হ'ব পাৰে হাৰিয়ানাৰ বিজেপিৰ চৰকাৰ পৰৱৰ্তী খবৰ আবেদন কৰক বিনামূলীয়া বিদ্যুতৰ বাবে গ্ৰহণ কৰা হৈছে আবেদন বিনামূলীয়া বিজুলীৰ বাবে আৰম্ভ হ'ল এপ্লাই প্ৰক্ৰিয়া আবেদন প্ৰক্ৰিয়া আৰম্ভ অনলাইনৰ মাধ্যমেৰে আবেদন কৰিলে লাভ কৰিব বিনামূলীয়া বিজুলী মুকলি কৰা হৈছে বিশেষ পৰ্টেল আবেদনৰ বাবে বিশেষ পৰ্টেল মুকলি pmsurjagar.gov.in ৱেবছাইটত কৰিব পাৰিব আবেদন 1 কিলোৱাট সোলাৰ পেনেল লগালে মোদী চৰকাৰে দিব 1,30,000 টকা অসম চৰকাৰৰ ফালৰ পৰা দিয়া হ'ব অতিৰিক্ত 15,000 টকা 2 কিলোৱাট সোলাৰ পেনেল লগালে মোদী চৰকাৰে দিব 60,000 টকা তাৰ বিপৰীতে অসম চৰকাৰে দিব 30,000 টকা 3 কিলোৱাট সোলাৰ পেনেল লগালে মোদী চৰকাৰে দিব 78,000 টকা আৰু অসম চৰকাৰৰ ফালৰ পৰা দিয়া হ'ব 45,000 টকা ৰাজ্যত বিনামূলীয়া হ'ব বিদ্যুৎ সেৱা ইতিমধ্যে আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া বিদ্যুতৰ বিল দিব নালাগে আপোনাৰ 1 টকাও বিশেষ আঁচনি অনা হৈছে প্ৰধানমন্ত্ৰী সূৰ্যঘৰ বিজুলী যোজনাই লাভান্বিত কৰিব আপোনাক ইতিমধ্যে 1,70,000 পৰিয়ালে স্থাপন কৰিছে সোলাৰ পেনেল নতুনকৈ 2 লাখ লোকে পেনেলৰ বাবে কৰিছে আবেদন নিজৰ ঘৰৰ বিজুলী নিজেই উৎপাদন কৰিব পাৰিব এতিয়াৰে পৰা আপুনি বিজুলী বিক্ৰী কৰি ধনো ঘটিব পাৰিব আপুনি এতিয়াৰে পৰা প্ৰতিটো পৰিয়ালে সোলাৰ পেনেল লগাই লাভ কৰিব বিনামূলীয়া বিদ্যুৎ সেৱা বিনামূলীয়া বিজুলীৰ বাবে আপুনিও কৰক আবেদন পৰৱৰ্তী খবৰ নিৰ্বাচনত শিক্ষকে আমাক ভোট দিয়া নাই দেৰিকৈ যোৱা শিক্ষকৰ ভোট আমাক নালাগে মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনত শিক্ষকে আমাক ভোট দিয়া নাই দেৰিকৈ যোৱা শিক্ষকৰ ভোট নালাগে হিমন্ত বিশ্ব শৰ্মাক সময়মতে বিদ্যালয়লৈ যোৱা শিক্ষকে আমাক ভোট নিদিলে আমাৰ দুখ লাগে ঘুষ লৈ হাত দঙা মানুহৰ ভোট আমাক নালাগে 1 টকাও নোখোৱাকৈ কাম কৰা কৰ্মচাৰীসকলে ভোট নিদিলে আমি দুখ পাওঁ সংবাদ মেলত মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনত শিক্ষকে আমাক ভোট দিয়া নাই বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিবলৈ চাওঁ এটা অতিকৈ জৰুৰী খবৰ পলমকৈ অফিচলৈ অহা কৰ্মচাৰীসকল এতিয়াৰে পৰা সাৱধান কঠোৰ হৈছে ৰাজ্য চৰকাৰ কৰ্তন কৰা হ'ব দৰমহা পলমকৈ কাৰ্যালয়লৈ অহা সকল সাৱধান হওক এতিয়াৰে পৰা কিয়নো কঠোৰ হৈছে চৰকাৰ পলমকৈ অফিচলৈ অহা বিষয়া কৰ্মচাৰীৰ কৰ্তন কৰা হ'ব দৰমহা দেৰিকৈ অফিচলৈ অহা কৰ্মচাৰীসকলৰ বিৰুদ্ধে একশ্যন আৰম্ভ পুৱা 9:15 পূৰ্বে কাৰ্যালয়ত উপস্থিত হ'ব লাগিব কৰ্মচাৰী কেন্দ্ৰীয় চৰকাৰৰ সকলো কৰ্মচাৰীলৈ জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে 15 মিনিটৰ অধিক পলমকৈ অফিচ অহা কৰ্মচাৰীৰ বাঢ়িব বিপদ পলমকৈ অহা কৰ্মচাৰীৰ অৰ্থদিনৰ দৰমহা কৰ্তনৰ সিদ্ধান্ত চৰকাৰৰ পুৱাত অফিচত উপস্থিত হোৱা সময় নিৰ্ধাৰণ কৰিলে কেন্দ্ৰীয় চৰকাৰে সাধাৰণ কৰ্মচাৰীৰ লগতে শীৰ্ষ বিষয়াৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব একেটাই নিয়ম কেন্দ্ৰীয় চৰকাৰৰ DOPT বিভাগৰ কঠোৰ নিৰ্দেশনা চৰকাৰী কৰ্মচাৰীলৈ কাৰ্যালয়ত অনুপস্থিত থাকিলে অথবা পলমকৈ আহিলে জনাব লাগিব আগতীয়াকৈ পলমকৈ কাৰ্যালয়লৈ অহা সকল এতিয়াৰ পৰা সাৱধান হওক কঠোৰ হৈছে চৰকাৰ পলমকৈ অফিচলৈ আহিলেই কৰ্তন কৰা হ'ব দৰমহা পৰৱৰ্তী খবৰ অবৈধ সম্পৰ্কৰ অভিযোগ বিপদত AJPৰ জিয়াউৰ ৰহমান মহিলাৰ সৈতে অবৈধ সম্পৰ্ক ৰাখি বিপদত AJPৰ জিয়াউৰ ৰহমান দিহিকা এপাৰ্টমেণ্টত মহিলাৰ সৈতে দীৰ্ঘদিনে অবৈধ সম্পৰ্ক চলোৱাৰ অভিযোগ বাসগৃহৰ ভিতৰতে হাতে লুটে ধৰা পেলালে জিয়াউৰৰ পত্নীয়ে পূৰ্বে জিয়াউৰে পত্নীক শাৰীৰিক নিৰ্যাতন চলোৱাৰো গুৰুতৰ অভিযোগ ঘটনা সন্দৰ্ভত পাণবজাৰ মহিলা আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে ইফালে জিয়াউৰৰ অভিযোগ পত্নীৰো সম্পৰ্ক আছে বিজেপি নেতাৰ সৈতে ইতিমধ্যে হাতীগাঁও আৰক্ষীয়ে আটক কৰিছে জিয়াউৰ ৰহমানক মহিলাৰ সৈতে অবৈধ সম্পৰ্ক ৰাখি এবাৰ বিপদত AJPৰ জিয়াউৰ ৰহমান দিবলৈ এটা দুখজনক খবৰ গৰমত অগ্নিকুণ্ডত পৰিণত হৈছে পবিত্ৰ মক্কাভূমি 1000ৰো অতিক্ৰম কৰিলে নিহত হজযাত্ৰীৰ সংখ্যা এটাৰ পিছত আন এটা দুখবৰ আহি আছে পবিত্ৰ মক্কাভূমিৰ পৰা পবিত্ৰ মক্কাত হজযাত্ৰীৰ মাজত হাহাকাৰ প্ৰচণ্ড গৰমত বৰ্তমানলৈ নিহত 1100ৰো অধিক হজযাত্ৰী আৰু অধিক বৃদ্ধি পাব মৃতকৰ সংখ্যা
হিটষ্ট্ৰকত আক্ৰান্ত হৈ চিকিৎসাধীন 2000ৰো অধিক হজযাত্ৰী নিহতসকলৰ ভিতৰত আছে শতাধিক ভাৰতীয় হজযাত্ৰী 51 ডিগ্ৰী পৰ্যন্ত হৈছেগৈ তাপমাত্ৰা মক্কাত হজযাত্ৰীৰ ভিৰৰ মাজতে মূৰ্ছা গৈছে কেইবাজনো লোক আৰু নিহত হৈছে সমগ্ৰ বিশ্বৰ প্ৰায় 1.8 মিলিয়ন লোকৰ আগমন হৈছে মক্কালৈ তথ্যবিহীন বহু হজযাত্ৰীৰ আগমন হৈছে মক্কালৈ মৃতদেহসমূহ পৰিয়ালক গতাই দিয়াৰ বাবে যোগাযোগ কৰিছে সৌদি চৰকাৰৰ ফালৰ পৰা ঘূৰাই পঠোৱাব নোৱাৰা মৃতদেহৰ জানাজা সম্পূৰ্ণ কৰিব চৰকাৰৰ তৰফৰ পৰা পৰৱৰ্তী খবৰ এটুপি পানীৰ অভাৱত দিল্লীৰ 28 লাখ জনতা অনাশনত বহিল জনতা এটুপি পানীৰ বাবে ৰাজধানী দিল্লীৰ জনতাৰ মাজত হাহাকাৰ অৱস্থা 45 ডিগ্ৰীৰো অধিক গৰমত দিল্লীত নাই ব্যৱহাৰ উপযোগী পানী খোৱা পানীৰ অভাৱত প্ৰচণ্ড গৰমত যুঁজিছে দিল্লীৰ লাখ লাখ জনতাই পানীৰ সংকটৰ মাজতে অনশনত বহিল জলমন্ত্ৰী আতিশী দিল্লীৰ জনতাই পানী নোপোৱালৈকে অনশনত বহাৰ প্ৰতিজ্ঞা মন্ত্ৰীগৰাকীৰ হাৰিয়ানাৰ বিজেপি চৰকাৰে দিল্লীত পানী যোগান হ্ৰাস কৰাৰ অভিযোগ পানীৰ সংকটক লৈ বিজেপিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ মন্ত্ৰীগৰাকীৰ প্ৰতিদিনে 100 মিলিয়ন গিলান পানী দিল্লীলৈ কমকৈ প্ৰেৰণ কৰিছে হাৰিয়ানা চৰকাৰে দিল্লীত পানীৰ অভাৱ পূৰণ নোহোৱা পৰ্যন্ত খাদ্য নোখোৱাৰ প্ৰতিশ্ৰুতি আতিশীৰ এটুপি পানীৰ বাবে ৰাজধানীত হাজাৰ হাজাৰ জনতাৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে